নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ' হৈছে মোক মাটনৰ ৰেচিপিৰ ভিডিঅ'। এয়া চাওকচোন মই সকলোবোৰ ৰেডি কৰি লৈছোঁ। মিট মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, আদা ৰচুন পেষ্ট, পিঁয়াজ কাটি লৈছোঁ। এয়া সকলোবোৰ মই অলপ অলপকৈ হাফ টেবুল স্পুন দি মানে অলপ অলপ চব মছলা মই মিক্স কৰি নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি, অলপ মিট মছলা, আদা ৰচুন পেষ্ট আৰু পিঁয়াজ আৰু লগতে অকণমান মিঠাতেল দি পিনে মই এইখিনি ভালকৈ সানি ল'ম আৰু মই 2 ঘণ্টাৰ কাৰণে এইখিনি ৰেষ্ট কৰিব দিম। এনেকৈ ৰাখিলে কি হয়, মাটনটো খাবলৈও ভাল হয় আৰু ধুনীয়াকৈ মছলাৰ ফ্লেভাৰটো মাটনৰ ভিতৰত সোমাই পৰে। মই এনেকৈ ৰান্ধো বাৰু, আপোনালোকে বাৰু কেনেকৈ ৰান্ধে জনাবচোন। মাটন বুলিলে মছলা নহয়নে বাৰু, মাটনত মছলা দিহে খাই ভাল লাগে। আপোনালোকে কেনেকৈ খাই ভাল পায় জনাব দেই। এয়া দেখিছেনে, সকলোবোৰ দি পিনে মই ভালকৈ হাতেৰে অলপ সময় মঠি লৈছোঁ। মঠি পিনে এইখিনি মই ৰেষ্ট কৰিব ৰাখি দিম। এয়া মই ৰখাৰ পিছত 2 ঘণ্টা হৈ গ'ল, 2-2.5 ঘণ্টামান হৈ গ'ল আৰু এইটো মই আগবেলাই কৰিছিলোঁ। তাৰপৰা দেখিছেনে কেইটামান গোটা মছলা, যেনেকৈ কেইটামান আপোনাৰ ইলাচি, লং, ডালচেনি আৰু পিঁয়াজ, এই সকলোবোৰ মই গৰম তেলত দি দিছোঁ আৰু এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভাজি অলপ সময় উঠাই থৈছিলোঁ, যিহেতু মই আলুটো ভজা নাছিলোঁ। এয়া আলু ভাজি ল'লোঁ। ভজাৰ পিছত মই সেই ৰঙচুৱা হোৱা পিঁয়াজখিনি অলপ আকৌ গৰম কৰি ল'লোঁ। গৰম কৰাৰ পিছত মই যিখিনি মাংস মই মেৰিনেট কৰি ৰাখিছিলোঁ সেইখিনি মই দি দিছোঁ। এনেকৈ মাংসটো মই প্ৰথমতে অকণমান হাই ফ্লেমতে ভাজিম, তাৰপৰা মিডিয়াম কৰি পিনে এনেকৈ ঢাকি ভাজি থাকিম। এনেকৈ ভাজিলে কি হয়, পিঁয়াজটো ধুনীয়াকৈ গলি যায় আৰু আপোনাৰ মাংসটোৰ পৰা এটা ধুনীয়া কালাৰ আহে। এতিয়ালৈকে মই বাৰু ৰেড চিলি ব্যৱহাৰ কৰা নাই দেই। চাবচোন, মাংসটো এনেকৈ ভাজি ৰাখিলে বৰ ধুনীয়া হয়। মাংসটো অলপ সময় ভজাৰ পিছত বিলাহী দি দিছোঁ। বিলাহীটোৱে বাৰু ৰং অহাত বহুত হেল্প কৰে, কালাৰটো ধুনীয়া হৈ যায়। এয়া আৰু ঢাকি ভাজিছোঁ। মিনিমামটো 1-1.5 ঘণ্টা যদি এনেকৈ আপুনি ভাজি বনাই নহয়, 1.5 ঘণ্টাৰ ভিতৰত এটা মাটন ধুনীয়াকৈ হৈ যায়। এয়া বাতিত মই আকৌ অলপ ৰেড চিলি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু মিট মছলা মই পানী দি মিহলাই পিনে ইয়াত দি দিছোঁ, লগতে আলুখিনিও দি দিছোঁ। এতিয়া আকৌ মই ঢাকি অলপ সময় ভাজিম। তাৰপৰা প্ৰথমতে কমকৈ পানী দিছোঁ। পানী দি সেইখিনি উতল অহাৰ পিছত আকৌ ভালকৈ গৰম পানী দি এয়া উতল আহিছে, দেখিছেনে বাৰু। ফ্লেভাৰৰ কাৰণে মই শেষত এটা জলকীয়া ভাঙি দিছিলোঁ, তেতিয়া ভাল লাগে। আৰু শেষত গৰম মছলা অকণমান দি দিছোঁ, লগতে অলপ কচুৰি মেথি আৰু ধনিয়া দিয়াৰ পিছত মোৰ মাটন ৰেডি হৈ গ'ল। খাবলৈ বাৰু টেষ্টি আছে। আপোনালোকে চাই কেনেকুৱা পালে জনাব দেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। পেজটো ফ'ল' কৰি দিব। থেংক ইউ।